কৃষ্ণ চাওক কোচ ৰাজবংশীসকলৰ যি জাতীয় উৎসৱ বিচুৱা আমি বহাগ মাহৰ প্ৰথম দিনৰ পৰা আমি আৰম্ভ কৰোঁ আৰু 7 দিনলৈকে চলে আৰু সেই আমাৰ এইবাৰ শ্বহীদ বেদী বৰপাৰা খেলপথাৰত আমাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় বিচুৱা সমিতিৰ সহযোগত আৰু বঙাইগাঁও জিলা কোচ ৰাজবংশী মানে ছাত্ৰ সন্থাৰ সহযোগত আমাৰ এইবাৰ বিচুৱা কাৰ্যসূচী আমি পালন কৰিম আৰু আজি তাৰে আমি পবিত্ৰ যে লাই খুঁটা আজি স্থাপন কৰিলোঁ আৰু অহা 17 আৰু 18 এপ্ৰিল তাৰিখে আমাৰ যি সাংস্কৃতিক সন্ধিয়া লগতে আমাৰ বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু আমাৰ যি খোলা বিচুৱা আমি অনুষ্ঠিত কৰিম লগতে আমাৰ 18 এপ্ৰিল তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। স্বৰূপ কোচ ৰাজবংশী ছাত্ৰ সন্থা বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় বিচৰ্জন সমিতিৰ যৌথ উদ্যোগত বৰপাৰা ৰাজহুৱা খেলপথাৰত আমি দুদিনীয়া কাৰ্যসূচী লৈ সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ। আজি প্ৰথম আমাৰ কাৰ্যসূচীত লাইখুটা হৈ গ'ল। আমাৰ প্ৰথম কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়াৰ সঞ্জীৱ বৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, তাৰ 18 তাৰিখে সুবাসনা দত্ত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী হাতত ৰাখিছোঁ আৰু আমাৰ কিছু জনগোষ্ঠীয় লোকনৃত্যৰ ওপৰতো আমাৰ কিছু কাৰ্যসূচী হাতত থাকিব আৰু আমি এই চেগতে কমতাপুৰ ৰাইজ অসমৰ ৰাইজক আমি স্বতঃস্ফূৰ্তভাৱে আহি আমাৰ এই কেন্দ্ৰীয় বিচৰ্জন সমিতিৰ কাৰ্যসূচীত সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ।